গুড ইভিনিং সকলোকে শুভ আবেলি কেনে আছে ৰাইজ আৰু আজি ষ্টুডিঅ'ত বহি আছোঁ আমলখি এই কি বোলে শিলিখা এটা খাই আছোঁ শুকান শিলিখা ভাত খালোঁ আৰু আমাৰ ষ্টুডিঅ'ত আজি এজন জনপ্ৰিয় কণ্ঠশিল্পী আহিছে সকলোৰে মৰমৰ আমাৰ খুব ভাল কণ্ঠশিল্পী শিলিখা খাই আছোঁ দেই আৰু বহুত অনুষ্ঠান মঞ্চত অনুষ্ঠান পৰিৱেশন কৰে আমাৰ গান বহুকেইটা গান আপোনালোকৰ জনপ্ৰিয় হৈছে যেনে লেং তালে টেং টেং এনেকুৱা আকৌ মাজুলী জিলা হলৈ যান এনেকৈ প্ৰিয়ংকা ভৰালী তেওঁলোকৰ লগ দিছে হেমেন অৰ্ণৱ হেমেন আহা অলপ ওচৰত হ'ব মই আকৌ কৈ আছোঁ তুমি দূৰত আছা নমস্কাৰ হেমেন অৰ্ণৱ হেমেন কেনেকুৱা আছা একদম ঠিকে আছে বহু দিনৰ মূৰত তোমাক লগ পালোঁ আজি আমাৰ ষ্টুডিঅ'ত হয় আচলতে পলাকদে যেতিয়া কনষ্ট্ৰাকশ্যন একদম ষ্টাৰ্টিঙত চলি আছিলে ইয়াতে তেওঁৰ মালিগাঁও স্থিত ঘৰৰ কাম যেতিয়া চলি আছিলে তেতিয়াই আহিছিলোঁ আৰু তেতিয়াই আমি ইয়াত খানা চানা খাওঁ আৰু মাজে মাজে আহি থাকোঁ যদিও এনেকৈ বহুত বেছি টাইম লৈ অহা নাছিলোঁ আজি বহু দিনৰ পিছত বেছি টাইম লৈ দাদাৰ তাত আহিলোঁ ঘৰ লওঁতেও আহিছিলা ঘৰ লওঁতেও আহিছিলে ঘৰ লওঁতেও যেতিয়া ঘৰ লৈছিলোঁ হয় 2017 লৈছিলে 2017 চনত 17ত তেতিয়া এই ঘৰত গৃহ প্ৰৱেশৰ অনুষ্ঠানটো আছিলে সেইদিনা আহিছিলে তোমাৰ তেনেকৈ আৰু খুব আমি একদম কলেজত পঢ়ি থকা দিনৰ পৰাই হেমেন এবছৰ জুনিয়ৰ আছিলে আৰু মই এবছৰ আগত আছিলোঁ আমি বিভিন্ন অনুষ্ঠানত আমি প্ৰগ্ৰেম কৰিছিলোঁ ন হেমেন হয় স্কুলৰ কলেজৰ এইবিলাক পলাকদা গুৱাহাটী আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ সংগীতৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আছিলে মই আছিলোঁ আৰু পলাকদাৰ পিছত মই আছিলোঁ পিছৰ বছৰ হয় গতিকে বহুত স্মৃতি আছে পলাকদাই তেতিয়াই একদম এই কেম্পেইনিঙৰ কাৰণে বিভিন্ন মানে তেওঁ খুব ধুনীয়া তবলা বজায় কৰবাত গৈ তবলা বজাই আছে কৰবাত গৈ মিমিক্ৰি কৰি আছে কৰবাত গৈ বাঁহীটো বজাইছে কৰবাত মায়াবিনীটো আকাৰ উকাৰ নোহোৱাকে গাইছে দশপল তমৰ শ্ৰৱ ধৰ দল গপন অহ ভয়ৰ মজ এইটো একচুৱেলি শংকৰদেৱে যে এটা কৰতল কমল বুলি কবিতা লিখিছিলে সেইটোৰ পৰা মোৰ আইডিয়াটো আহিছিলে আৰু ইলেকশ্যনৰ কেম্পিং কৰোঁতে মানে এইবিলাক কৰোঁতে ল'ৰা ছোৱালীবিলাকে বৰ আমেজ পাইছিলে আমোদ পাইছিলে আৰু সেই তেনেকে মই বহুত বিপুল ভোটত জিকিছিলোঁ আৰু সেইটো এটা ক্ৰিয়েটিভিটি আচলতে পলাকদাৰ গতিকে তেনেকে সেই সংগীতৰ যি যাত্ৰা তেনেকে ককাইদেউ গুৱাহাটীলৈ আহিলে 2006 আহিলে আহি সংগীতৰ সেই একেখিনি জেগাতে আছে তাৰমানে একেখিনি জেগা মই এইটো ক'ব খুজিছোঁ মানে সংগীতৰ পৰা বেলেগত যোৱা নাই শব্দটো মোৰ প্ৰকাৰ হোৱা নাই মানে সংগীততে তেওঁ জড়িত হৈ আছে জীৱনৰ লাইন বেলেগ সলোৱা নাই সংগীতৰ লগতে আছে চেঞ্জ কৰা নাই আৰু হেমেন অৰ্ণৱ আজি অত বছৰ সেই মঙলদৈৰ পৰা আহি ইউনিভাৰ্চিটিত এডমিশ্যন লৈ হেমেনে হোষ্টেলত থাকি মই গৈ কেতিয়াবা হেমেনৰ হোষ্টেলৰ বিচনাতে শুই থাকোঁ ৰাতি নিজকে অলপ হোষ্টেলিয়ান লাগি যায় আৰু RCC 1ৰ নিজৰে আৰু তাৰে যিটো পানীয়া দালি আৰু পানীয়া দালি আৰু পানী টোপঙি থকা মুৰ্গীৰ মাংসৰ ঠেং আৰু ঠেং নহয় মানে মাংসয়ে কৈছোঁ আৰু মই এই ৰান বুলি কওঁ ৰান সেইবিলাক আজিও মনত আছে আৰু মাছ খোৱা পানী মানে মাজত সোমাই থাকে খাই মজা লাগে খুব মজা লাগিছিলে সেইটো সেই খাদ্যটো মোৰ আজিও মনত আছে মই ভাবিছিলোঁ এইবিলাক খাদ্য খালে পেটৰ গেষ্ট্ৰিকো গেছ নহৈছিলে ইউনিভাৰ্চিটিৰ সেই RCC-টোৰ খানা খাই আৰু ৰাতিপুৱা নিত্য কৰ্মটো বৰ শান্তিৰে হৈছিলে বুজি পাইছে নহয় এইটো এই বস্তুবিলাক মোৰ খুব ভাল লাগিছিলে হেমেনৰ ৰুমত হাৰমনিয়াম বজাই গান গোৱা পিছত গৈ ইউনিভাৰ্চিটিৰ কালচাৰেল ছেক্ৰেটাৰীও হ'লা তুমি হেমেন অৰ্ণৱ আৰু তেতিয়াই দূৰদৰ্শনৰ প্ৰগ্ৰেম ইউনিভাৰ্চিটিৰ প্ৰগ্ৰেম প্ৰতিটো প্ৰগ্ৰেমত মই থাকোৱেই মানে মই থাকোঁ হেমেনে লৈ যায় আৰু হোষ্টেলৰ বা কোনোবা হোষ্টেলত কৰা শিকাব লাগে তেতিয়াও মই গৈছিলোঁ বা ইউনিভাৰ্চিটিত জাজ কৰিব লাগে ভাৰ্চিটি উইকত তাতেও গৈছিলোঁ গতিকে সেইবিলাক স্মৃতি বহুত আছে সেইকাৰণে হেমেনক আজি অহাৰ কাৰণে এইকাৰণে লাইভটো কৰিছোঁ যে পুৰণা স্মৃতিবিলাক আকৌ মনত পৰিছে সেইকাৰণে লাইভটো কৰিবলৈ মন গ'ল চুবেদি তাৰমানে ঠিক তেনেকুৱাকৈ গৈ হেমেনে পিছত গৈ পেলাই আজি গীতানগৰ
গীতা মন্দিৰৰ ওচৰত গীতা মন্দিৰৰ ওচৰত হেমেনেও নিজাকে ধুনীয়াকৈ এটুকুৰা মাটি লৈ ধুনীয়াকৈ একদম সুন্দৰ এটা ঘৰ সাজিলে আৰু সেই ঘৰত আজি হেমেনে থাকি এজন সফল বিজনেছো কৰি আছে গানো চৰ্চা চলি আছে ন তুমি বিজনেছো আৰু লগতে গান গতিকে বৰ ধুনীয়াকৈ ছাকচেছ এজন ল'ৰা MA পাছ কৰি আজি ধুনীয়াকৈ বিজনেছ কৰি আছে আৰু গানৰ শিল্প ক্ষেত্ৰখনতো জড়িত হৈ আছে প্ৰতিটো অনুষ্ঠানত ভূপেন হাজৰিকাদেৱৰ গানৰে অনুষ্ঠান হওক বা জুবিন গাৰ্গৰ গানৰ অনুষ্ঠান হওক যিবিলাক ডাঙৰ ডাঙৰ অনুষ্ঠান হৈ আছে মই যাব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত কাৰণ মই অলপমান বেলেগ ধৰণে ব্যস্ত থাকোঁ সেই প্ৰতিটো অনুষ্ঠানত কিন্তু হেমেন আছে নহয় আমি ভূপেন হাজৰিকাৰ এইটোতো আছে খানাপাৰাত দেখিছোঁ মই জুবিনদাৰ সেইটো অনুষ্ঠানটো আছে জুবিনদাৰ ডাঙৰ সেই আপোনাৰ কথাৰ আলমতে ক'ব খুজিছোঁ আচলতে পলাশদাও তেনেকুৱা সেই যে 2003 মানত আহিলে নেকি আপুনি গুৱাহাটীলৈ 6ত আহিছোঁ 6ত আহিছে হয় 2006ত আহিছোঁ 6ত আহিলে 6ত আহি তেওঁ মই ক'লোঁ যে তেওঁ একেটা মানে হেৰিতেই মানে ট্ৰেকতে থাকিলে মিউজিকৰ ট্ৰেকত আৰু আহি তেওঁ ইমান উন্নতিৰ শিখৰত কাম কৰি আছে এতিয়া তেওঁ গুৱাহাটীত মালিগাঁৱৰ গৰুচালাৰ ওচৰত তেওঁ অকণমান মাটি লৈ খুব ধুনীয়াকৈ RCC ঘৰ এটা বনাইছে খুব ৰাইজৰ আশীৰ্বাদত মৰম লগা ছোৱালী এজনী আছে বৌজনী আছে খুব ধুনীয়াকৈ সংসাৰ কৰি আছে আৰু সংগীতৰ লগতে তেওঁ জড়িত হৈ আছে গতিকে আজি আহি মোৰ ইমান ভাল লাগিছে পলাশদাৰ এই ছাকচেছ দেখি সঁচাকৈ আৰু মানুহে এনেকৈ কাম কৰিব লাগে আচলতে আমাৰ অসমীয়াত কয় যে একেটা জেগাতেই মানে কুঁৱা খান্দিব লাগে তেতিয়া পানী ওলায় গতিকে সেই কথাটো আৰু গতিকে মই সেই আন্তৰিকতাৰে পলাশদাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ খুব ভাল লাগিছে আচলতে পলাশদা আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ লগতে আৰু এটি ভাল খবৰ পলাশদাই ক'লে বোলে হেমেন এনেকুৱা পৰিৱেশত আমি লগালগি হোৱা নাই গান এটিৰ অকণমান ঝলক এটা আমি ৰাইজক উপহাৰ দিওঁ জুবিনদাক ট্ৰিবিউট দি পেলাই হেমেনৰ কণ্ঠত বহুদিন গান মই আগতে হেমেনৰ কণ্ঠৰ গান কেইবাটাও মই মিউজিক কৰিছোঁ প্ৰথম পাখি মিলি উৰিবৰ মন বৰগীতৰ এলবাম এখন আছিল এখন মোহন বেনু এখন আৰু এখন কৰিছিলোঁ পাখি মিলি পিছত পিয়ামোৰ সেইখনো কৰিছোঁ গতিকে সেই ভিডিঅ'বিলাকতো জড়িত আছিলোঁ হেমেনৰ আগৰখিনিত তাৰ পিছৰ পৰ্যায়ত মই অকণমান বেলেগ ছাইডত আহিলোঁ আমাৰ থকা জেগাটো বেলেগ হ'ল আৰু হেমেনে বেলেগ বেলেগ মিউজিক ডাইৰেক্টৰৰ লগতো পলাশ সূৰ্য গগৈৰ লগত এতিয়া দীপ কেছদাৰ লগত তাৰপিছত অসীম বৰুৱাদা মিউজিক ডাইৰেক্টৰ তেওঁলোকৰ লগত কাম কৰিলে তাতে তাৰ হেমেনৰ গান প্ৰথম গান হিট হৈ গ'ল হয়নে লেংটালে টেং টেং এই গানটো হিট হৈ গ'ল তাৰপিছত আকৌ মাজুলী জিলা হলতো অসীমদাই কৰে সেইটো দীপ কেছদাই প্ৰিয়ংকা ভৰালী আৰু হেমেনে গাইছিলে মাজুলী জিলা হল কমল 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 থেংক ইউ কমল ভাই আগতে কমলৰ কেছেটৰ দোকান এখন আছিলে এই কমল দেখিছে কেছেট চিডিৰ দোকান নহয় কিন্তু দেই কেছেটৰ দোকান চিডি নহয় আগতে এতিয়া মই তেতিয়া আমি মংগলদৈত থাকোঁ আৰু কমলৰ দোকানত গৈ মই কেছেট কিনিছিলোঁ বা এই যে কেছেট হেৰি কৰি পেলাই এই কমলে বনাই দিছিলে কেছেটবিলাক মানে বেলেগ বেলেগ গান 5টামান গান আনি পেলাই ৰেকৰ্ড কৰি দিয়ে যে 2 টকা লৈ কমলে বেছিকৈ লৈছিলে কিন্তু 2 টকা মোৰ পৰা আৰু সেই 2 টকা এতিয়া কি নামৰ লগত জড়িত চাগে কমল মাজত ফোন কৰিছিলে মোক কমলে আৰু আজি হেমেনক লগ পাই ভাল লাগিছে পুৰণা কথা মনত পৰিছে কাৰণে লাইভটো কৰিলোঁ আৰু সুন্দৰকৈ হেমেনে এটা গান গালে আৰু গানটো মই ইয়াতে নুশুনাওঁ আপোনালোকে হেমেন অৰ্ণৱ যিটো ফেচবুক পেজ বা মোৰ পেজতো পাব মোৰ পেজতো মানে মোৰ পলাশ শিৱম পেজতো পাব কেনেকৈ পাব হেমেনে দিয়াৰ লগত মই শ্বেয়াৰ কৰি দিম কাৰণ এটাতে দিব কৈছোঁ মই হেমেনৰ তাত দিব দিছোঁ গানটো কৰা হ'ল তেতিয়া ভিউজটো গম পাম মানে কিমান হয় হয়নে মোৰ তাত পিছত দিম কিন্তু এতিয়া মই আজি শ্বেয়াৰ কৰিম হেমেনে দিয়াৰ পিছত আপোনালোকে পাব গানটো বৰ ধুনীয়াকৈ গালে জুবিনদাৰ একে বহাতে কৰিলোঁ আৰু সেই কথাটোকে ক'ব খুজিছোঁ আজি হেমেনো এজন ছাকচেছ ব্যক্তি যে নিজৰ সংসাৰ পাতি নিজৰ এটা সুন্দৰ ল'ৰা সন্তান এটাৰে আজি গুৱাহাটীত মাটি এটুকুৰা লৈ ঘৰ সাজি আজি ভাতমুঠি মোকলাই থকাটোৱে এটা ডাঙৰ কথা আমাৰ নিচিনা কাৰণ আমিও বহুত দূৰৰ পৰা আহিছোঁ গাঁৱৰ পৰা আহিছোঁ আৰু মোৰ নিচিনাকৈ হাজাৰ হাজাৰ লাখ লাখ মানুহ গুৱাহাটীত গাঁৱৰ পৰা আহি পেলাই গুৱাহাটীত নিগাজিকৈ থাকিবলৈ ল'লে আজি কি নহওক আৰু সমাজখন এনেকৈয়ে চলি থাকিব আহিব মানৱ যাব মানৱ এনেকৈ আৰু অহা যোৱাকৈ উৰি থাকিব আৰু জুবিন দান হেৰাই গৈছে বৰ বেয়া লাগিছে দুখ লাগিছে সেইটো আমাৰ সকলোৰে তাৰ মাজতে কিন্তু আমি যিহেতু সংগীত কৰি ভাত খোৱা মানুহ গতিকে সংগীতটোতো কৰিবই লাগিব জীয়াই থাকিবৰ কাৰণে বজাবই লাগিব প্ৰগ্ৰেম কৰিবই লাগিব তেনেকুৱাকৈ হেৰি কৰি আছোঁ এতিয়া লাইভটো বৰ দীঘল নকৰোঁ আৰু লাইভটোত গানটো নুশুনালোঁ আপোনালোকে কিন্তু ফেচবুকত চাব যদি হেমেন অৰ্ণৱৰ ফেচবুকত নাপায়
হেমেন অৰ্ণৱ বুলি আছে তাত মোৰ তাত শ্বেয়াৰ কৰি দিম মই মোৰ এইটোতে আৰু যিটোত লাইভ কৰি আছোঁ বাকী কমল ইন্দ্ৰদা হেমেন অৰ্ণৱ ভাই নমস্কাৰ এবাৰ প্ৰগ্ৰেম কৰিব লাগিব আৰু এইবাৰ বিহুত প্ৰতি বছৰে বিহুত প্ৰতিটো মঞ্চত আফজল মোৰ ভালো ভাই তুমি ক'ত আছা কি খবৰ চাকৰি চলি আছে নে গান গাই আছা নে নগাঁৱতে আছা নে আফজল নগাঁৱৰ খুব ভাল কণ্ঠ আৰু জুবিনদাৰ নিচিনা একদম ছেম কণ্ঠ আফজল ইছলামৰ মই আগতে কি আছিলে বৰষা ন আফজল বৰষুণ মই এলবাম কৰিছোঁ তাৰমানে আফজলৰ তাৰ ছিংগল গানো মই কৰিছোঁ আফজলৰ দুটা আৰু এলবাম এখনৰ কামো কৰিছিলোঁ মই তেতিয়া খুব ভাল কণ্ঠ আফজলৰ খুব ভাল গায় আৰু মই কৈ আছিলোঁ কিবা এটা কথা কি কৈ আছিলোঁ পাহৰি থাকিলোঁ আমাৰ নিচিনাকে লাখ লাখ মানুহ আহি পেলাই গুৱাহাটীত নিগাজিকে থাকে আৰু আমি নিগাজিকে আছোঁ নাই এইটো বাৰু পিছৰ কথা কিন্তু আছোঁ গুৱাহাটীতে অকল সংগীত কৰি ভাত পুথি মুখলৈ এনেকৈ চলি আছোঁ তাৰ মাজতে আমি প্ৰগ্ৰেমবিলাকো চলি আছে কমলজিত হয় দাদা এতিয়া নামৰ দলত আছা ন কমলে বঢ়িয়া কমল গান গাই আছোঁ জুবিনদাৰ গানবোৰ পাই আছোঁ এইকেইদিন জুবিনদাৰ গানবোৰ জুবিনদাৰ এটা ডাঙৰ শ্ব' এটা আমি কৰিছিলোঁ জুবিনৰ গানে কি আনে বুলি এটা ডাঙৰ শ্ব'ত মই কীবৰ্ড বজাইছিলোঁ এইবাৰ কিন্তু জুবিনদা তেতিয়া আছিলে জীৱিত আছিলে যে তেখেত থকা সময়তে এইটো এনিভাৰত 24ৰ তৰফৰ পৰা কৰিছিলোঁ আৰু সেই গানবিলাকত প্ৰায় 200 গান হেমেন 200 গানত কীবৰ্ড বজাইছোঁ খুব ভাল এক্সপিৰিয়েঞ্চ এটা হৈছে আৰু মাজতে ভূপেন হাজৰিকাদেৱৰো গানৰ এটা কম্পিটিশ্যন ডাঙৰ এটা কম্পিটিশ্যন অল আছাম আৰু কম্পিটিশ্যন বজালোঁ এইবিলাক গানো ফেচবুকত আহি সেইবিলাক আহি থাকে এইবিলাক ভাল লাগি আছে আৰু ঠিক আছে ভালে থাকক কুশলে থাকক চববিলাক আৰু আমি এনেকেই থাকিম আজি স্মৃতি এটা সজীৱ কৰিবৰ কাৰণে লাইভটো কৰিলোঁ এতিয়া লাইভ কৰিলে এটা বিপদ হৈছে কি লাইভটো এমাহৰ পিছত ডিলিট হৈ যায় ফেচবুকে ডিলিট হৈ যায় আকৌ এইটো ডাউনলোড কৰিব লাগিব নহ'লে ডাউনলোড কৰি আকৌ দিব লাগিব যদি স্থায়ী কৰিম বুলি ভাবোঁ বাৰু যি কি নহওক দেখা যাওক এইটো লাইভটো কৰিলোঁ আৰু বাই বাই দিলোঁ আৰু দেই সকলোকে হেমেন আজি ভাল লাগিলে তুমি অহাৰ কাৰণে ভাল লাগিলে আৰু হেমেনৰ গানটো শুনিব হেমেনে ট্ৰিবিউট কৰিছে হেমেনৰ কণ্ঠত মই কীবৰ্ড বজাই আছোঁ আৰু মিউজিকখিনি কৰিলোঁ ভিডিঅ' কৰি দিলোঁ একদম ধুনীয়াকৈ আজি অলপ সময় লৈ 3 ঘণ্টামান সময় লাগিল 3 ঘণ্টামান সময়ৰ পিছত আমি এইটো কৰি দিলোঁ আমাৰ লাইফটো পডকাষ্টৰ দৰে হৈছে ন ভাল হৈছে নেকি নে বেয়া হৈছে কোৱা ভাল হৈছে নে এনেকৈ আমি এনেকৈ আৰু তুমিতো আচ্ছা আহিবা নতুন গান কৰিব লাগিব আফজল আহিবা জুবিনদাৰ তোমাৰ ওচৰত মানে জুবিনদাৰ কণ্ঠটো আছে একদম জুবিনদাৰ নিচিনা লাগে সেইকাৰণে আহিবা কাম কৰিম আমি আৰু হেমেন সেই ইউনিভাৰ্চিটিৰ কথাবিলাক মনত পৰিলে তোমাক লগ পাই কলেজৰ দিনৰ কথাবিলাক মনত পৰিলে হেমেনৰ এটা প্ৰিয় গান আছিলে হাতৰে আঙঠি এইটো তোমাৰ নিজৰ গান কিন্তু তাৰ আগত এটা তুমি খুব প্ৰিয় গান এটা তুমি গাইছিলা প্ৰতিটো মঞ্চতে সেই গানটো আছিলে দীপেন বৰুৱাৰ এখন নেদেখা নদীৰ সিপাৰে এইটো খুব গাইছিলে হেমেনে আৰু সেই গানটোৰে হেমেনক চিনি পাওঁ সেই সময়ত মংগলদৈ কলেজত 2000 চনমানত তোমাক লগ পাইছোঁ 2000ত আহিছা তুমিতো মই 99ত আহিছিলোঁ মংগলদৈ কলেজ মই 99ত আহিছিলোঁ মংগলদৈ কলেজ আৰু তুমি আহিছিলা 2000ত মংগলদৈ কলেজত হয় নেকি মই 19ৰ লাষ্টৰ ফালে আহিছিলোঁ কিন্তু ঠিক আছে তেতিয়া আমি লগ পাইছিলোঁ আৰু কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন এইটো গাইছিলে খুব গাইছিলে মানে দেই সেইবিলাক আৰু দীপকিশোৰ শইকীয়া এটা গাইছিলে কি আছিলে সুৰাত মগন গাইছিলে সেইবিলাক গানৰ লগত জড়িত আৰু হাৰমনিয়াম বজোৱা তবলা বজোৱা এই মংগলদৈ কলেজত সেই ভাল লাগে কি মানে কি তবলা বজালে মই 50 টকা পাইছিলোঁ জানা নাই সেইটো কথা জানা তবলা বজালে গান শিকি আছিলোঁ ইউথ ক্লাবত ক্লাছিকেল শিকি আছিলোঁ 99ত মই এডমিশ্যন লৈছিলোঁ চাৰেগামাপা ভাত খান্দে সংগীত
বিদ্যাপীঠৰ আণ্ডাৰত তাতে ৰিংকিমণি বাইদেউৰ ওচৰত শিকিছিলোঁ পিছত গৈ মহচিন আলি ছাৰৰ ওচৰত শিকিলোঁ প্ৰাঞ্জল দাৰ ওচৰত মই শিকা নাই কিন্তু প্ৰাঞ্জল দাক পালোঁ প্ৰাঞ্জল দা এজন সুন্দৰ শিল্পী এতিয়াও শিল্পকৰ্মৰ লগত গান গাই আছে গানৰ লগত জড়িত সংগীতৰ লগত জড়িত প্ৰাঞ্জল দাৰ তেওঁৰ মানে অনুষ্ঠানত মই কীবৰ্ড ঢেপ বজাব পাৰিছিলোঁ ঠিক আছে তাৰপিছত গৈ সেই হাৰমনিয়াম বজালোঁ তবলা বজালোঁ কোৰাছ লিখিলোঁ নৱ নৱ খোজেৰে নৱ নৱ গতিৰে তোমালোকে গাইছিলা সমাজ সেৱক আমি আহিছোঁ ওলাই সমাজ সেৱক আমি আহিছোঁ ওলাই কালিমা তৰাই সমাজখনক আজি কৰিম তুলিম আমি পোহৰাই কালিমা তৰাই সমাজখনক আমি কৰিম তুলিম আমি পোহৰাই এইটো আছিলে RSSৰ কাৰণে লিখিছিলোঁ এটা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণেও লিখিছিলোঁ মই পাহৰিছোঁ পিছত এই মোৰ অসমীয়া ডিপাৰ্টমেণ্ট আছিলে আৰু সেই হেৰি কৰিছিলোঁ পিছত গৈ ইউনিভাৰ্চিটিৰ মই গাৰ্লছ হোষ্টেলতো মই শিকাইছিলোঁ এই গান পাইছিলে এবাৰ 3rd পুৰস্কাৰ পাইছিলে আচলতে ইউনিভাৰ্চিটি এই কোৰাছটোৱে মই মানে শিকাইছিলোঁ মোৰ ফালৰ পৰা তেওঁলোকে মাতিছিলে আৰু শিকাই সেইটো পাইছিলে এতিয়া ইউনিভাৰ্চিটিত তুমিও নাই আৰু নতুন নতুন ল'ৰা ছোৱালীবিলাক আহিলে এতিয়া যোৱা খুব কমকৈ যোৱা হয় কিন্তু মোৰ দুৰ্ভাগ্য এইবাৰ ইউনিভাৰ্চিটিৰে বাইদেউ নাই প্ৰফেচৰ ইউনিভাৰ্চিটিৰ লেকচাৰাৰ আমাৰ ডক্টৰ ময়ূৰী শৰ্মা বাইদেউ মোক 2 দিন ফোন কৰি 2টা ডেট দিলে যে তাতে মানে হেৰি আছে 54 ষ্টুডেণ্ট ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ এটা মানে মিউজিকৰ ওপৰত ট্ৰেইনিং হয় তাতে কোনোবাই ইনষ্ট্ৰাক্টৰ আহি পেলাই ট্ৰেইনিং দিয়ে বাইদেৱে প্ৰথম মোক এটা ডেট দি পেলাই ফোন কৰিলে যে আপুনি আহি পেলাই হেৰি কৰক এই এটা ক্লাছ ল'ব লাগে ৰিমুনাৰেশ্যন দিয়ে তেওঁলোকে তাতে মিউজিকৰ কাৰণে ইউনিভাৰ্চিটি ক্লাছ গতিকে মোৰ খুব ভাল লগা এটা আছিলে যে ইউনিভাৰ্চিটিত ক্লাছ ল'ব পৰাটো এটা ভাল কথা আছিল মোৰ কাৰণে কিন্তু দুৰ্ভাগ্য মোৰ যে মোৰ প্ৰগ্ৰাম ৰাখি থোৱা আছিলে প্ৰগ্ৰাম ৰাখি থোৱাৰ কাৰণে সেই ডেটটো মোৰ কেঞ্চেল হ'ল বাইদেউক ক'লোঁ মই যাব নোৱাৰিম প্ৰগ্ৰাম আছে তাৰপিছত আকৌ এদিন ফোন কৰি ক'লে বোলে আমাৰ সেই ষ্টুডেণ্টখিনিৰে এক্সাম হ'ব এতিয়া মানে 54 ষ্টুডেণ্টক ছিংগলকৈ মানে যেনেকৈ ক্লাছিকেল পৰীক্ষা হয় এটাৰ পিছত এটাকৈ ৰাগৰ ওপৰতো হ'ব অকণমান তাল মান লয় সুৰ মেলোডি এইবিলাকৰ ওপৰত ক্লাছ হ'ব আৰু ষ্টুডিঅ'ৰ লেভেলৰ এই ক্লাছ হ'ব ষ্টুডিঅ'ৰ কামখিনি এক্সাম হ'ব তাত মোক এক্সটাৰ্নেল হিচাপত মাতিছিলে বাইদেৱে দুৰ্ভাগ্য সেইটোতো মই যাব নোৱাৰিলোঁ আৰু সেই অনুষ্ঠানটো আছে অহা 13 তাৰিখে পৰহিলে আজি 11 তাৰিখ ন পৰহিলে সেই পৰীক্ষাটো আছে আৰু সেই পৰীক্ষাত মোক এক্সটাৰ্নেল হিচাপত মাতিছিলে ডক্টৰ ময়ূৰী শৰ্মা বাইদেউ আৰু বাইদেউক ধন্যবাদ জনাইছোঁ যে মোক এক্সটাৰ্নেল কৰিব পাৰিম বুলি যে তেওঁ মোক ভাবিছে বা যোগ্য বুলি ভাবিছে কাৰণ বাইদেউৰ মই বহুত গান মই পঢ়িছোঁ বাইদেউৰ ইয়াতে মোৰ ষ্টুডিঅ'ত আহে বাইদেউ বা ছাৰো ইউনিভাৰ্চিটিৰ লেকচাৰাৰ হাজবেণ্ড প্ৰশান্ত বৰদলৈ ছাৰ প্ৰশান্ত শৰ্মা ছাৰ চৰি বৰদলৈ নহয় প্ৰশান্ত শৰ্মা ছাৰ গতিকে তেখেতো তাৰে হেৰি লেকচাৰাৰ গতিকে দুইগৰাকী আহি থাকে গতিকে মোক ধৰক তেওঁলোকে চিন্তা কৰিছে যে মই পাৰিম সেই কামটো কৰিবলৈ কিন্তু দুৰ্ভাগ্যবশতঃ মই সেইটোতো যাব নোৱাৰিলোঁ এতিয়া পৰহিলে কোন যাব সেইটো মই গম পোৱা নাই মই বাইদেউক সেইটো নোৱাৰোঁ ক'লোঁ কাৰণ 13 তাৰিখে মোৰ প্ৰগ্ৰেম আছে যি কি নহওক হেমেন তুমি আহিলা মনৰ কথা ওলাল তোমাক লগ পোৱাৰ কাৰণে ইউনিভাৰ্চিটিৰ কথা ওলাইছে তোমাক লগ পোৱাৰ কাৰণে মংগলদৈ কলেজৰ কথা ওলাইছে দেই তোমাক লগ পোৱাৰ কাৰণে গুৱাহাটীত ঘৰ সজাৰ কথা ওলাইছে কাৰণ ষ্ট্ৰাগল হেমেনেও বহুত কৰিছে বহুত ষ্ট্ৰাগল কৰিছে শিকিছে ভালকৈ গান গাইছে মাজুলী জিলা হ'ল ঐ জান হিয়াখন ৰঙা হ'ল ঐ জান নহয় লাগি আছোঁ আৰু লাগি থাকিম আশীৰ্বাদ থাকিব মৰম থাকিব আৰু অ'কে কৈ থাকিলে কৈ থাকিম মই তাৰমানে বহুত কথা কওঁ একচুৱেলি মাইক্ৰফোন লৈ পেলাই কথা কোৱা মানুহটো ইয়াতে কৈ থাকোঁ আৰু সকলোকে নষ্টালজিয়া আফজল হয় নষ্টালজিয়া অ'কে থেংক ইউ মোৰ হাতখন এনেকৈ মোবাইলটো ধৰি আছোঁ ন অলপ কপিব ধৰিছে এনেকৈ কপিব ষ্টেণ্ডত লোৱা নাই ন হাতত লৈ আছোঁ কপিছে অ'কে বাই বাই